ঈদৰ আনন্দ উল্লাসৰ মাজতেই সৰভোগত মৰ্মান্তিক ঘটনা। সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী দলঙত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন। বেকী নদীৰ দলঙৰ ওপৰত তীব্ৰবেগী ২০ চকীয়া ট্ৰাকে মহতিয়াই নিয়ে বাইকসহ ৩ আৰোহী। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী বাইক আৰোহী। নিহত বাইক আৰোহীজন চিৰাং জিলাৰ পানবাৰীৰ টাকাইমাৰী মোকছাদুল আলম বুলি জানিব পৰা গৈছে। আনহাতে বাইকখনত থকা দুজন আৰোহী চিৰাং জিলাৰ পানবাৰীৰ টাকাইমাৰী সামিৰুল ইছলাম আৰু বল্লিমাৰীৰ মাছুদ আলম গুৰুতৰভাৱে আহত হয়। আহত দ্বয়ক সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। ঈদ উপলক্ষে ফূৰ্তিতে AS26G7513 বাইকেৰে বৰপেটা হাউলিত ফুৰিব আহিছিল তিনিও। ঘৰ অভিমুখে গৈ থকাৰ সময়তে সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী দলঙৰ ওপৰত গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখী RJ18GC1369 নম্বৰ ২০ চকীয়া ট্ৰাক পিছফালৰ পৰা খুন্দা মাৰে আৰু দুৰ্ঘটনাৰ ফলতে বহু সময়ত যাতায়াত বন্ধ হৈ পৰে বেকী দলঙত। ইপিনে ঘটনাস্থলীৰ সৰভোগ থানা আৰক্ষী উপস্থিত হৈ নিহতজনক উদ্ধাৰ কৰাৰ লগতে আহত দুজনক সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰিছে। তোমাৰ নাম সামিৰুল। ক'ত আহিছিলা তোমালোকে? হা, হাউলিত আহিছিলা কিহৰ কাৰণে? ঘূৰবৰ কাৰণে। সামিৰুল আমাৰ নাম। তোমাৰ নাম সামিৰুল? মাছুদ আলম। অঁ, আজি ডেড বডি হৈছে। ইয়াৰ নাম মুকছেদুল। মুকছেদুল। ক'ত ঘৰ গোটেইকেইটাৰে? এটাৰ আছে বাল্লিমাৰী যিটো নিহত হৈছে, আঘাত পাইছে তো বাল্লিমাৰী। কি নাম তাৰ? মাছুদ আলম। মাছুদ আলম। আৰু তোমাৰ? আৰু ভাংনা টেকাইমাৰী গাঁৱত দুখন। আমি আৰু যিটো ডেড বডি হৈছে মুকছেদুল। ক'ত ঘৰ তাৰ? টেকাইমাৰীত। আৰু তোমাৰ? টেকাইমাৰী। তোমাৰো টেকাইমাৰীত। ঈদৰ কাৰণে ফুৰিব আহিছিলা? এক্সিডেণ্টটো কেনেকৈ হৈছে? এক্সিডেণ্টটো মই ৫০ মান আহি আছোঁ, তাৰ পিছে এটা আপাচি আছিল। আপাচিটো মোক আহি লগাই দিছে। তোমাৰ কি আছিল? আমাৰো আপাচি আছিল। কেইজন আছিলে বাইকত? তিনিজন আছিলে। তোমাৰো আপাচি আছিল। তাৰপিছত লগাই দিয়াতে মই পৰি গৈছিলোঁ, যাই পাঞ্জাৱৰ তলত সোমাইছিলোঁ। ট্ৰাকৰ তলত? ট্ৰাক খাৰা কৰাতে এনেকুৱা হৈছে। ট্ৰাকৰ তলত সোমাই গৈছিল নেকি? মুকছেদুল। ঘটনাটো মানে আপোনাৰ বাইকত দি আহি আছে তিনিটা ল'ৰা, আপাচি বাইকখন এটা বাইকত তিনিজনে মানুহ আছে। আহাতে গাড়ীখন পাছফালে দি খুন্দাই দিছে। খুন্দাই দিয়াতে আপোনাৰ একজন লগে ডেথ হৈ গৈছে আৰু দুইজন আঘাতপ্ৰাপ্ত হৈছে। ল'ৰাটো ক'ৰ বা এতিয়ালৈকে আমি জানিব পৰা হোৱা নাই। পিছফালৰ পৰা মাৰিছে। এইটো আপোনাৰ গাড়ীটোৱে বাইকটোৰ পিছফালৰ পৰা মাৰি দিছে। হেলমেট নাছিল না? হেলমেট আছিল তাহাঁত। ঘটনাটো কোন? এইটো জেগাটো হ'ল আপোনাৰ সৰভোগ বেকী ব্ৰিজ। বেকী ব্ৰিজৰ ওপৰত? বাইকটো স্পীডত আছিল। ল'ৰাকেইটাৰ বয়স 16, 18, 19 এনান হ'ব। তিনিটা ল'ৰা আছিলতো ঈদৰ দিনা। আজি ঈদৰ ফূৰ্তি কৰিব আহিছে। এই ফূৰ্তিৰ মাজত এই দুৰ্ঘটনা এটা হৈ গ'ল। দুটা ল'ৰা মোটামুটি সেই দুটা বাচা নাম আছে, খবৰ নাই এটা। এতিয়া ক'ত আছে ল'ৰা? ল'ৰা দুটা লৈ গৈছে আমাৰ সৰভোগৰ মেডিকেলত। চিনাক্ত